ত্ৰাণকৰ্তাৰ ৰূপত এজন প্ৰাক্তন সশস্ত্ৰ বিদ্ৰোহী সদস্য। অজস্ৰ লোকৰ বাবে আশা ভৰসা হৈ পৰিছে প্ৰাক্তন বিদ্ৰোহী সদস্যজন। নিজৰ অভিজ্ঞতাপুষ্ট চিকিৎসাৰে ইতিমধ্যে বহু লোকক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে এইগৰাকী প্ৰাক্তন আলফা সদস্যই। বাক্সা জিলাৰ জালাহৰ এইগৰাকী প্ৰাক্তন আলফা সদস্যৰ নাম ধৈৰ্যধৰ ধান। 1994 চনত আলফা ত্যাগ কৰি আৰম্ভ কৰিবলৈ লৈছিল সাধাৰণ জীৱন যাপন। ইয়াৰ পূৰ্বে সংগঠনত থকা সময়তে ম্যানমাৰত নাথে প্ৰায় 3 মাহ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ফিজিঅ'থেৰাপিৰ। কিন্তু আলফাৰ পৰা মূল সুঁতিলৈ ঘূৰি অহাৰ পাছৰে পৰা গৃহভূমি জালাহকে আদি কৰি বিভিন্ন স্থানত আৰম্ভ কৰি আহিছে ফিজিঅ'থেৰাপিৰ চিকিৎসা। সম্প্ৰতি নিৰবিচ্ছিন্নভাৱে নাথে চলাই আহিছে চিকিৎসা কাৰ্য। ইতিমধ্যে বহু লোকক পংগুত্বৰ পৰা নতুন জীৱন দিবলৈ সক্ষম হৈছে ধৈৰ্যধৰ নাথে। বৰ্তমান বাক্সা জিলাৰ মচলপুৰত এক চেম্বাৰ খুলি লৈ নাথে সেৱা আগবঢ়াই আহিছে। আলফাৰ পৰা মই 94 চনৰ পৰা চাৰেণ্ডাৰ কৰিলোঁ। কৰি উঠি মই 2-4 মাহ ঘৰত বহিয়ে মই তেতিয়াই মোৰ প্ৰশিক্ষণটো আছিল আৰু তেতিয়াৰ পৰা মই ফিজিঅ'থেৰাপি লাগি আছোঁ। প্ৰথমতে ক'ত কৰা আছিলে? প্ৰথমতে মই পাঠশালা কৰিছিলোঁ, বৰমা নলবাৰীত গৈছিলোঁ। ওচৰত কৰা নাছিলোঁ। ওচৰত কৈ মানুহে ভৰি লাৰবা যা বুলি কয়, এতিয়া মোৰো অলপ লাজ লাগে, এতিয়া কৰা নাছিলোঁ। তাৰ পিছৰ পৰা তেওঁলোকে জানিল আমাৰ ওচৰতে এজন মেডিকেলৰ পৰা মানে মৰিব বুলি কৈ ফিৰাই দি পঠাইছিল। তেওঁৰ নাম আছিল অৰবিন্দ নাথ। তেওঁক মই ভাল কৰিলোঁ। ভাল কৰাৰ পিছতহে জানা হৈছে যে এইটো থেৰাপি কৰে। তেতিয়াহে মানুহখিনি মোক ভাল ব্যৱহাৰ কৰাইছিল। মচলপুৰত মোৰ আজি 4 বছৰমান হ'ল। বাকী আৰু মই চাৰিওফালে যাই ফুৰিছিলোঁ, ফোন কৰিলে যাওঁ, মই মাতিম তাত যাওঁ। এজন ৰোগী তেওঁ প্ৰথম মেডিকেলত তেওঁ এটা পিঠিত টিউমাৰ হোৱা বুলি কৈছিল। টিউমাৰটো পকা বুলি কৈছিল, তাত পুজ হ'লে কেঞ্চাৰ হোৱা বুলি কৈছিল তেওঁলোকে। আৰু এনে টিভি হোৱা বুলি কৈছিল। মোক তেওঁলোকৰ মামাই মাতে লৈ গ'ল। মাতে লৈ যে মই MRI-খন চাওঁ। MRI-খন চাই আচলতে টিভিও নহয় আৰু টিউমাৰো নহয়, তেওঁৰ খালি মানে চাইটিকা বেমাৰ হৈছিল। আৰু চাইটিকাটো মই সাধাৰণ টকনটো দিলেদি ভালকৈ দিছোঁ, কিন্তু মোৰ টকন যেন আছে বেগত কিজানি বেল টকনেৰে মই ভাল কৰিছিলোঁ। মোৰ ডাঙৰ ল'ৰাটোৰ গুজৰাটৰ বা অৱস্থাত ট্ৰেইনতে এটা অসুখ হৈছিল। গুৱাহাটী GNRC আৰু GMC হায়াত এনেকৈ বহুত চিকিৎসালয়ত পৰীক্ষাৰ কাৰণে ঘূৰালোঁ হ'লোঁ, কিন্তু চিকিৎসা পাতি বহুত কিবা এবাৰ মানে কেঞ্চাৰ বৰ্গাৰ একবাৰ TB ইনফেকশ্যন বুলি কৈ তাৰপিছত তাতে এমাহ থাকি ঘৰত অনা হোৱাৰ পিছত আৰু ইতিমধ্যে GMCত নিয়াৰ কাৰণে যোজা কৰি আছিলোঁ। থাকোঁতে ল'ৰাটোৰ মোমায়েকে আমাৰ শ্ৰী ধৈৰ্যনাথক আমাৰ তাতে সাক্ষাৎ কৰি দিয়ে আৰু সেই সাক্ষাৎত তেওঁ ৰোগীটোক চাই ক'লে যে হ'ব, মই 3 দিনমান চাম, 3 দিনৰ পিছত মই ভাল কৰিব পাৰোঁ নোৱাৰোঁ মই ৰিজাল্টটো দিম। ঠিক সৌভাগ্যক্ৰমে 3 দিনৰ পিছত তেওঁ এটা ভাল হোৱাৰ মুখ দেখি তেওঁ চিকিৎসা পাতি কৰিলে। 15 দিনমান যি ল'ৰাটোৰ অৱস্থা আমি দুজনে দাংকলা কৰি উঠা নমা কৰা হৈছিল। সেই বেমাৰীক তেওঁ 15 দিন পিছৰ পৰাই অলপ ভালৰ ফালে আহিল। আহাত এনেকৈ 3 মাহ তেওঁ চিকিৎসা কৰাৰ পিছত এতিয়া সম্পূৰ্ণ ভাল। ল'ৰাজন এতিয়া বৰ্তমান সুস্থ। মোৰ এটা পেৰালাইজ হৈছিল। পেৰালাইজ হোৱাৰ পিছত এনেকৈ মই বহুত মানে মেডিকেলত গ'লোঁ। মেডিকেলত মানে বহুতটা মানে বেমাৰক কয় চিকিৎসকে, বহুত মানে ৰিপৰ্ট ওলালোঁ। ৰিপৰ্টবিলাকত বেলেগ বেলেগ বেমাৰ হৈ আহে। তাৰপিছত মই ইয়াতে মচলপুৰত শ্ৰী ধৈৰ্যনাথ ছাৰৰ তাতে ফিজিঅ'থেৰাপিষ্ট, তেখেতৰ তাতে মই চিকিৎসা কৰালোঁ। চিকিৎসা কৰাই মোটামুটি এতিয়া মই বহুত সুস্থ।